নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰাইড কৰিম বুলি ভাবিছোঁ। ইয়াৰ পৰা 65 কিলোমিটাৰ দূৰত এটা পাহাৰ এলেকাৰ ৰাস্তা। পাহাৰৰ ওপৰত যাম। বলক আজি আমাৰ লগত থাকিব। নতুন এটা ৰাস্তা বনাইছে। দলগাঁৱৰ পৰা সোমাইছে, ঢেকীয়াজুলিৰ পৰা ওলাইছে। ঢেকীয়াজুলিৰ পৰা আৰু প্ৰায় 20-25 কিলোমিটাৰ যাব লাগিব। আৰু নতুন ৰাস্তাতে আমি আহি আছোঁ। দলগাঁৱৰ পৰা যিটো ৰাস্তা সোমাইছে চিধা, সেইটো ৰাস্তাতে আহি আছোঁ। কি ধুনীয়া পথাৰ, একদম শান্তিৰ ঠাই। এইবিলাক ৰাস্তা নতুন ৰাস্তা বনাইছে, এইবিলাক নতুন লাগে। এইবিলাক ভাল। আমি তিনিজন এটা বাইক দি আহি আছিলোঁ। এইটো হোটেলত এটা ধাবাত সোমালোঁ। ধাবাত আগতে পৰঠা খাই লওঁ, তাৰপিছত চাই থাকক মোৰ লগত। খাই কিনে এতিয়া ডাইৰেক্ট আপোনাৰ ৰাস্তা আৰু নেদেখালোঁ, ডাইৰেক্ট পাহাৰৰ ওপৰত উঠি গৈছোঁ। আপোনালোকে চাওক কেনেকুৱা নাজাৰা। কমচে কম 70-80 ফুট ওপৰত হ'ব এনেকুৱা পাহাৰৰ ওপৰত। পাথৰ পালোঁ তিনিটা। পাথৰৰ মাজত কি লিখা আছে আপোনালোকে মোক ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে নতুন ভিডিঅ' বনাবৰ কাৰণে আমাৰ মন যায় আৰু আপোনাক কমেণ্ট কৰিলে মোৰ মনটো ভাল লাগে, তেতিয়াহে উৎসাহ পাওঁ ভিডিঅ' বনাবৰ কাৰণে।